মন্দিৰ হয় লাইটটো জ্বলি আছে লাইট ফিটিং কৰা আছে লাইট অফ কৰি দিও এই লাইটৰ কানেকচন আছে আৰু মন্দিৰটো বাহিৰৰ পৰা দেখিবলৈ ইয়া এটো জি এটো ডিজাইনটো দিছে যে এটো লেজাৰ কাটিং হয় আৰু ভিতৰটো যেটো এটো হোম লিখি পিনি এই চকৰি টাইপৰ ডিজাইনটো দিছে যে এটো পুৰা লেজাৰ কাটিং কৰা হৈছে এনেকৈ দি এইটো ওপৰটো আৰু ভিতৰৰ যেটো কানেকচন দিয়া আছে লাইটৰ বহুত কানেকচন আৰু এইটো হৈছে ইয়াৰ যেটো কালাৰ হেৰিটো লাইটটো আৰু এইখিনি কাটিং কৰা হৈছে আৰু এয়া মন্দিৰটো আগত জপা আহিছিল অৰ্ডাৰ তাৰ পৰা আকৌ অৰ্ডাৰ এটা আহিছিল অন এতিয়া লাইটটো অন কৰি দিও আৰু লাইটটো অন কৰিলে মানে এই ডিজাইনটো খুব ধুনীয়াকৈ দেখা পায় আৰু এটো দৰজা নাই ওপেন হয় ওপেন মানে ষ্টাইলটো হৈছে এৰ কাৰণে গন ষ্টাইলটো মানে হেভিকে দিয়া আছে দৰজা নাই যেহেতু আৰু এই আমাৰ মিস্ত্ৰী ককাই বনাইছে আৰু এয়া খুব ধুনীয়া লাগিছে নহয় নে বাৰু আৰু মন্দিৰত যে এনেকুৱা এই এনেকুৱা ডিজাইন বিলাক কাটিং কৰি পিন দি দিব লাগে খুব ধুনীয়া লাগে টিলিঙে আৰু এটা ওপৰ এনেকুৱা ডিজাইনৰ দিয়া আছে আৰু এখিনি লেমিনেট আৰু এয়া খুব ধুনীয়াকৈ এনেকৈ দি পিনি কাটিঙত লেজাৰ কাটিঙত এটো ডিজাইনটো দি দিয়া হৈছে আৰু মন্দিৰটো হৈছে এয়া আগত কেৱল অকণমান বহলো আছে কিন্তু দৰজা যেহেতু নাই হেতু কাৰণে ওপেন হৈ থাকিব কেনেকুৱা লাগিছে জনাব খুব ধুনীয়া লাগিছে মানে আগত দুটা অৰ্ডাৰ অলৰেডি গ'ল জপা আহিছিল তাৰ পৰাই আৰু নেক্সট মানে 3 নম্বৰটো তাৰ পৰা আকৌ এটা অৰ্ডাৰ আহিলে আৰু এয়া এটো বাৰু অকণমান ইয়াত আৰু এটা বস্তু আহিব এটো হৈছে যেটো মন্দিৰত যে মানে আৰু যেটো মানে মন্দিৰত বাহিৰত মানে জায়গাবিলাক খুব বেছি ইউজ কৰা আজিকালি যেটো ভগৱানৰ যে যেনে যে মন্দিৰত পূজা কৰা সময়ত এটা বক্স মানে লগাই ফিটিং কৰে সাউন্ড বক্স ন হোম নমঃ শিৱায় মানে আপুনি যেনেকৈ পূজা কৰে তাৰ প্ৰাৰ্থনাটো দি পিনি খুব ধুনীয়াকৈ পূজা কৰিব পাৰে আৰু বক্সটো ফিটিং কৰা মানে কৰা নাই অৰ্ডাৰ দিয়া আছে আহা নাই বাকি কিনিবৰ সব হৈ গল বাকি বক্সটো ফিটিং কৰিলে হ'ল ইয়াত কানেকচনো সব দিয়া আছে কাৰেন্টৰ বোৰ্ড সব লগোৱা হ'ল আৰু বক্সটোহে বাকি আছে আৰু খুব ধুনীয়া লাগিছে দেই মন্দিৰটো ইয়াত দেখিছেনে বাৰু আপোনালোকে জনাব কেনেকুৱা লাগিছে ভগৱানৰ ঘৰ ভগৱানে থাকিব ইয়াত দিনে ৰাতে ভগৱানক পূজা কৰা হ'ব আৰু খুব ধুনীয়া লাগিছে দেই এয়া জনাব কেনেকুৱা লাগিছে আপোনালোকৰ